নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি হৈছে 1 ছেপ্টেম্বৰ আৰু আজিৰে পৰা এটা নতুন মাহ আৰম্ভ হৈছে সকলোৰে কাৰণে। তো আজিৰে পৰা আপোনালোক সকলোৰে কাৰণে আমাৰ অসমত প্ৰায় 4টাকৈ নতুন নিয়ম হাল সলনি কৰিছে। তো মই আজি আপোনালোকক সেই 4টা নতুন নিয়মৰ ওপৰতে জনাম যে আজিৰে পৰানো আমাৰ অসমত কি নতুন নিয়ম সলনি হৈছে। প্ৰত্যেক মাহৰ 1 তাৰিখৰ দিনাখন বহুতো নিয়ম সলনি কৰে, বহুতো বস্তুৰ দাম বাঢ়ে, বহুতো বস্তুৰ দাম কমে। গতিকে আপোনালোকক আজি জনাম যে সেই 4টা নতুন নিয়মনো কি আপোনালোকৰ কাৰণে সলনি হোৱা। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদিহে জানিব বিচাৰে যে কি নিয়ম আপোনালোকৰ কাৰণে সলনি হৈছে। তো মই শ্ৰী পাজৰি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত পাই থাকিবৰ কাৰণে। তো এনেকুৱা টাইপৰ খবৰবিলাক এইটো চেনেলতে আপোনালোকে লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অনাগত সময়ত এনেকুৱা ধৰণৰ খবৰবিলাক নিতো আপোনালোকে চাবৰ কাৰণে। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। আজিৰে পৰা আমাৰ অসমত মদৰ দাম কমিব আৰু গাখীৰৰ দাম বাঢ়িব। যিসকলোকে নেকি চাহ খায় তেওঁলোকে বেয়া পাব, কিয়নো গাখীৰত আজিৰে পৰা দাম বাঢ়িব আমাৰ অসমত। আৰু তাৰ লগে লগে যিসকলোকে নেকি মদ খায় তেওঁলোকে নিশ্চয় ভাল পাব, কিয়নো আজিৰে পৰা মদৰ দাম কমিব আমাৰ অসমত। এতিয়া কিছু লোকৰ হয়তো পুৰণা ষ্টক থাকিব পাৰে তেওঁলোকৰ ওচৰত, গতিকে পুৰণা ষ্টকবিলাকত আপোনালোকে নতুন MRP নাপায়, কিন্তু যিবিলাক নতুন ষ্টক আহিব নতুন ষ্টকত এতিয়া দাম আপোনালোকে কমত লাভ কৰিব। বাকী গাখীৰৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ দাম বাঢ়িব আমাৰ অসমত। যদি আপুনি গাঁৱৰ পৰা ক্ৰয় কৰিছে সেইটো পাছৰ কথা, কিন্তু যিবিলাক পেকেটত আহে, যিবিলাক নেকি আপোনালোকে টাউনৰ দোকানীবিলাকৰ পৰা ক্ৰয় কৰে, যিবিলাক ফাৰ্মৰ পৰা আপোনালোকে ক্ৰয় কৰে, সেইবিলাক গাখীৰত এতিয়াৰে পৰা প্ৰতি লিটাৰত 3 টকাকৈ দাম বাঢ়িব। তো এফালে গাখীৰৰ দাম বাঢ়িছে, এফালৰ দাম মদৰ দাম কমিছে। তো আপোনালোকে ভাল পাইছে নে বেয়া পাইছে গাখীৰৰ দাম বঢ়াৰ কাৰণে আৰু মদৰ দাম কমাৰ কাৰণে কমেণ্ট বক্সত জনাই যাবলৈ নাপাহৰিব। আৰু এই দুটা সামগ্ৰীৰ ভিতৰত আপুনি কোনটো সামগ্ৰী সেৱন কৰে সেইটো কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি ড্ৰাইভিং লাইচেন্স আৰু RC আছে তেওঁলোকৰ কাৰণে আজিৰে পৰা এটা নতুনকৈ নিয়ম সলনি হৈছে। আপোনাৰো নিশ্চয় বাইক, গাড়ী, স্কুটি কিবা নহয় কিবা আছে, আৰু বাইক, গাড়ী, স্কুটি থকা মানে আপোনালোকৰ হয়তো ড্ৰাইভিং লাইচেন্স আৰু RC থাকিব পাৰে। ড্ৰাইভিং লাইচেন্স হয়তো নাথাকিব পাৰে, কিন্তু RC আপোনালোকৰ নিশ্চয় আছেই চাগে, হয়নে নহয়? তো RC বা ড্ৰাইভিং লাইচেন্স যদি আপোনালোকৰ আছে তেন্তে আপোনালোকৰ কাৰণে আজিৰে পৰা সলনি হোৱা প্ৰথম প্ৰয়োজনীয় নিয়মটো হৈছে আপোনালোকে এতিয়া ড্ৰাইভিং লাইচেন্স বা RCত আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট কৰিব লাগিব। আপোনালোকে যদি আপডেট আজিলৈকে কৰাই নাই, আপোনালোকে বহু দিনতে যদি ড্ৰাইভিং লাইচেন্স বনাইছিলে বা আপোনালোকে গাড়ী যদি বহুদিন আগতেই ক্ৰয় কৰিছিলে, তেন্তে আপোনালোকৰ ৰিচেণ্ট যিটো মোবাইল নাম্বাৰ সেইটো আপোনালোকে আপডেট কৰিব লাগিব। আৰু যদি আপোনালোকৰ মোবাইল নাম্বাৰ হেৰাই গৈছে, যিটো সময়ত আপোনালোকে ড্ৰাইভিং লাইচেন্স বনাইছিলে বা আপোনালোকে গাড়ীখন কিনিছিলে, যিটো মোবাইল নাম্বাৰ আছিলে সেই নাম্বাৰটো যদি এতিয়া হেৰাই গৈছে, তো আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰিব লাগিব বুলি জনাইছে। তো ড্ৰাইভিং লাইচেন্স আৰু RC যদি আছে এই কামটো কিন্তু আপোনালোকে কৰি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। আজিৰে পৰা আমাৰ ভাৰত চৰকাৰে এটা নতুনকৈ নিয়ম বনাইছে। আপোনালোকৰ যদি গাড়ী মটৰৰ বয়স 15 বছৰতকৈ পাৰ হৈছে বা আপোনালোকৰ গাড়ী মটৰ যদি পুৰণা হৈ গৈছে, আপোনালোকৰ গাড়ী মটৰ যদি আপোনালোকে চলাব পৰা নাই, যিখন গাড়ী নি আপোনালোকে ঘৰতে এনেই পেলাই ৰাখিব লগা হৈছে, তো সেই গাড়ী মটৰবিলাক যদি আপোনালোকে এতিয়া স্ক্ৰেপ কৰে তেন্তে নতুন গাড়ী কিনিবলৈ গ'লে আপোনালোকে ডিছকাউণ্ট পাব বুলি জনাইছে। ছাপোজ আপোনালোকৰ গাড়ীখন বা আপোনালোকৰ বাইকখনৰ যেনিবা বয়স আছে 15 বছৰ, ৰেজিষ্ট্ৰেশ্যনৰ ডেট যেনিবা 15 বছৰ আছে, তো অলৰেডি যেনিবা 15 বছৰ পাৰ হৈ 20 বছৰ হৈ গ'ল। তো আপোনালোকে সেইখন যদি ভঙা চিঙা দোকানত বিকিবলৈ যায় আপোনালোকক কিমান দিব? ৱেইট কৰিব, যিমানটো হয় আপোনালোকক সিমান দিব। কাৰোবাক যদি ছেকেণ্ড হেণ্ডকৈ বিকিবলৈ চাই তেখেতেও বৰ বিশেষ নিদিব, 10-20 হাজাৰ টকা এটা আপোনালোকক দি দিব, হয়নে নহয়? কিন্তু আপোনালোকে যদি সেই গাড়ীখন বা সেই বাইকখন যদি স্ক্ৰেপ কৰে, মানে আপোনালোকে যদি সেই গাড়ী বা সেই বাইকখন যদি ভাঙি পেলায়, চৰকাৰৰ কিছুমান প্ৰতিষ্ঠান আছে স্ক্ৰেপ কৰা প্ৰতিষ্ঠান, তো তাত গৈ যদি আপোনালোকৰ গাড়ী বা বাইকখন যদি স্ক্ৰেপ কৰে আৰু তাৰ চাৰ্টিফিকেটখন যদি আপোনালোকে অনাগত সময়ত নতুন গাড়ী
ক্ৰয় কৰিবলৈ যাওঁতে যদি ডিলাৰত আপোনালোকে জমা দিয়ে তেন্তে আপোনালোকক 4-5% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব যিকোনো গাড়ী বা যিকোনো বাইকত গতিকে আপোনালোকৰো যদি পুৰণা গাড়ী আছে পুৰণা বাইক আছে তেন্তে আপোনালোকে কি কৰক স্ক্ৰেপ কৰক আৰু প্ৰদূষণৰ পৰা বচাওক মানে নহয় কাৰণ পুৰণা হৈ যোৱাৰ লগে লগে আপোনাৰ সাংঘাতিক ৰকমে ধোঁৱা মাৰে প্ৰদূষণ হয় তো সেইবিলাকৰ পৰা বচাওক নিজে এখন নতুন গাড়ী আপোনালোকে ল'বৰ কাৰণে ডিসকাউন্ট লাভ কৰক তো সেই পুৰণা গাড়ীখন যদি আপোনালোকে ভগা চিগা বা কাৰোবাক বিকে কেই টকা নাপাব কিন্তু স্ক্ৰেপ যদি কৰে বহুত টকাৰ আপোনালোকে ডিসকাউন্ট পাব আগবাইছো একেবাৰে হেখৰটো খলনি হোৱা নিয়মৰ ফালে একেবাৰে হেখৰ খলনি হোৱা নিয়মটো হৈছে যিসকল লোকৰ নেকি গাড়ী আছে তো তেওঁলোকৰ কাৰণে অৱশ্যে এই নিয়মটো খলনি হৈছে আপোনালোকৰ যদি গাড়ী আছে তেন্তে আপোনালোকে নিশ্চয় ফাস্টেগৰ বিষয়ে জানে কিয়নো গাড়ীত আজিকালি ফাস্টেগ লগোৱাটো অনিবাৰ্য ফাস্টেগ লগাবই লাগিব কম্পালসৰি আপোনালোকে টোল গেটত টোল টেক্স দিবলৈ হলে আজিকালি ডাইৰেক্ট পইচা দিব নোৱাৰে আপোনালোকে ফাস্টেগৰ জৰিয়তে পেমেন্ট কৰিব লাগিব আৰু যদিহে আপোনালোকৰ ফাস্টেগ নাথাকে তেন্তে আপোনালোকে পেনাল্টি ভৰিব লাগে তো আপোনালোকৰ নিশ্চয় ফাস্টেগ আছে আপোনালোকৰ গাড়ীত হয় না নহয় তো ফাস্টেগৰ ওপৰতে এটা নতুনকৈ নিয়ম ওলাইছে আপোনালোকৰ গাড়ীৰ ফাস্টেগটো যদি 3 বছৰ পুৰণি মানে 3 বছৰ হৈ গল আপোনালোকৰ ফাস্টেগটো বনোৱা তেন্তে আপোনালোকে এতিয়া কেৱাইসি কৰিব লাগিব বুলি জনাইছে ৰি কেৱাইসি কৰিব লাগিব আৰু আপোনালোকৰ ফাস্টেগটো যদি 5 বছৰ পুৰণি তেন্তে আপোনালোকে নতুন এটা ফাস্টেগ লগাব লাগিব সেই ফাস্টেগটোৰ পৰিৱৰ্তে নতুন এটা ফাস্টেগ আপোনালোকে লগাব লাগিব বুলি জনাইছে তো আপোনাৰ যদি গাড়ী আছে যদি ফাস্টেগ লগাই ৰখা আছে কিমান বছৰ পুৰণি হেতু কমেন্ট এটা কৰি জনাব এতিয়া কিন্তু ফাস্টেগ আৰু বেংক একাউন্ট লিংক হৈ থাকিব আপোনালোকৰ ফাস্টেগৰ ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নাই বাৰে বাৰে ৰিচাৰ্জ নকৰিলেও হৈ যাব ডাইৰেক্টলি একাউন্টৰ পৰা কাটি আপোনাৰ ৰিচাৰ্জত সোমাই থাকিব মানে ফাস্টেগত সোমাই থাকিব আৰু কেতিয়াবা কৰবাত গলে কোনো টেনচন নোহাকৈ আপোনালোকৰ পইচা পেমেন্ট হৈ যাব তো বন্ধু-বান্ধৱীসকল বস এই চাৰিটাই হৈছে নতুনকৈ খলনি হোৱা আজিৰে পৰা নিয়ম তো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয়